অস্তিত্বৰ সংকটত সম্প্ৰতি ডিমৰীয়াৰ ঐতিহাসিক বোমানী বিল আৰু এই বোমানী বিলৰ পাৰ প্ৰতি ভোগালীৰ উৰুকাৰ পুৱা উজ্জীৱিত হয় লালিলাঙৰ সুৰেৰে। মই দৃশ্যাংশ দেখুৱাইছোঁ। এই যে বিলখন দেখিছে আপোনালোকে, এই বিলখনে ঐতিহ্য পৰম্পৰা বহন কৰি আহিছে। ডিমৰীয়াৰ ৰজাদিনীয়া পৰম্পৰা আছে, সমূহীয়া মৎস্য চিকাৰ এই বিলতে সম্পন্ন হয়। ৰাজ্যৰ লগতে ৰাজ্যৰ বাহিৰৰ পৰা পৰ্যটকে এই মৎস্য চিকাৰৰ দৃশ্য চাবলৈ এই বিলৰ পাৰত আহি ভিৰ কৰে ভোগালীৰ উৰুকাৰ পুৱা। কিন্তু সম্প্ৰতি অস্তিত্বৰ সংকটত এই ডিমৰীয়াৰ ঐতিহাসিক বোমানী বিল। মই দৃশ্যাংশ দেখুৱাইছোঁ। এনেদৰে আচলতে ডাষ্টবিনলৈ পৰিণত কৰিছে একাংশ দুষ্কৃতিকাৰীয়ে। নিশাৰ ভাগত অন্ধকাৰৰ সুযোগ লৈ হওক বা কোনো ওচৰে পাজৰে লোক নথকাৰ সুযোগ লৈ হওক, একাংশ লোকে গাড়ীৰে আনি এনেদৰে আচলতে ডাষ্টবিনলৈ পৰ্যবেক্ষিত কৰিছে ঐতিহাসিক বোমানী বিল। আৰু বোমানী বিলত এনেদৰে উচ্ছিষ্টসমূহ পেলাই দিয়া হৈছে, যাৰ ফলত জৈৱ বৈচিত্ৰ্যৰ প্ৰতিও ভাবুকি আহিছে। ইয়াতে যথেষ্ট সংখ্যক মাছ আছে। থলুৱা প্ৰজাতিৰ মাছৰ বাবে বিখ্যাত ডিমৰীয়াৰ এই বোমানী বিল, আৰু এই মাছসমূহৰ অস্তিত্বৰ প্ৰতিও আচলতে ভাবুকি আহিছে। সমান্তৰালভাৱে ডিমৰীয়া বিল উন্নয়ন সমিতি এই সন্দৰ্ভত আচলতে বাৰম্বাৰ বিভিন্ন ক্ষেত্ৰত প্ৰতিবাদ সাব্যস্ত কৰিছে। ৰাজচক্ৰ বিষয়ক বিভিন্ন ধৰণে স্মাৰক পত্ৰ প্ৰদান কৰিছে। তাৰ পাছতো কিন্তু বিভাগীয় কৰ্তৃপক্ষ বিশেষ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহয়। আজিও মোৰ সৈতে বিল উন্নয়ন সমিতিৰ বিষয়ববী আছে, তেওঁলোকৰ পৰা এই বিষয়টো সন্দৰ্ভত জানিব বিচাৰিছোঁ। দুষ্কৃতিকাৰীয়ে ডাষ্টবিনলৈ পৰিণত কৰিছে বিলভাগে, কি ব্যৱস্থা গ্ৰহণ কৰিছে আপোনালোকে? চাওক, আমি যোৱাকালি গম পালোঁ, যোৱাকালি গধূলি, যে কোনোবা দুষ্কৃতিকাৰীয়ে আমাৰ বিলত গোটেই জাবৰ জোঁথৰ আনি পেলাই দিছে। সেইকাৰণে আমি আজিয়ে আহি চাই দেখিলোঁ যে একেবাৰে গোটেই লেতেৰা জাবৰ আৱৰ্জনা আনি আমাৰ বিলত পেলাই দিছে, যাৰ ফলত আমাৰ বিলৰ যিবোৰ মাছ আছে আৰু কাছ ওলায় এই বোমানী বিলত, এই কাছসমূহ মৰাৰ এক ষড়যন্ত্ৰ কৰিছে। আৰু আমি দাবী জনাইছোঁ চৰকাৰক, আমি আজিয়ে এজাহাৰ দিম আৰক্ষী থানাত, যে এই কাৰ্যৰ লগত জড়িত যি দুষ্কৃতিকাৰী তেওঁলোকক কৰায়ত্ব কৰিব লাগে। আৰু চক্ৰ বিষয়াকো আমি স্মাৰক পত্ৰ দিম, যাতে ইয়াৰ বিৰুদ্ধে উচিত তদন্ত কৰি দোষী কৰায়ত্ব কৰাৰ ব্যৱস্থা কৰিব লাগে। কাৰণ আমাৰ যি ডিমৰীয়াৰ সম্পদ, আমাৰ যি ঐতিহ্য, এই বোমানী বিল বা বিভিন্ন বিলসমূহ ধ্বংসৰ লগত জড়িত যিসকল ব্যক্তি, তেওঁলোকক যদি কৰায়ত্ব কৰা নাযায়, তেন্তে আগন্তুক দিনত কিন্তু আমাৰ এই বিল খালসমূহ ৰক্ষা নপৰিব বুলি আমি চিন্তা কৰিছোঁ। হয়, নিশ্চয়কৈ আৰু এগৰাকী ব্যক্তি আছে, তেওঁৰ পৰা জানিব বিচাৰিম মই। আচলতে এয়া ৰজাদিনীয়া বিল আৰু চৌদিশে উদ্যোগৰ এক ভয়ংকৰ প্ৰদূষণ হৈছে। সমান্তৰালভাৱে বিভিন্ন এনেদৰে ডাষ্টবিনত পৰিণত কৰিছে। সীমা পৰ্যন্ত বিলৰ ভাবুকি আহিছে। কি ক'ব, এইসমূহ দুষ্কৃতিকাৰী আৱৰি ধৰিছে নেকি ডিমৰীয়াৰ এই বিল খালসমূহক? মই আহ্বান জনাইছোঁ, আপোনালোকক ধন্যবাদো জনাইছোঁ। আমাৰ ডিমৰীয়াৰ ঐতিহ্যপূৰ্ণ যি বোমানী বিল, এই বোমানী বিলক দুষ্কৃতিকাৰীয়ে ডাষ্টবিনত পৰিণত কৰিছে। আৰু এই ডাষ্টবিনত পৰিণত কৰা যিবিলাক দুষ্কৃতি আছে, এই দুষ্কৃতিবিলাকক আমি প্ৰশাসনৰ জৰিয়তে তেওঁলোকক কৰায়ত্ব কৰি উচিত তদন্ত কৰি উচিত কৰায়ত্ব কৰিব লাগে। কৰায়ত্ব কৰি আমাৰ এই বোমানী বিলৰ যি ঐতিহ্য, যি ঐতিহ্য, এই ঐতিহ্যক যাতে ধ্বংসত পৰিণত নকৰে, তাৰ বাবে মই আহ্বান জনাইছোঁ। হয়, নিশ্চয়কৈ। আৰু এনেদৰে আচলতে মই পুনৰবাৰ কৈছোঁ, ভোগালীৰ উৰুকাৰ পুৱা এই ডিমৰীয়াৰ বোমানী বিলৰ পাৰ, জালিখৰা বোমানী পাৰশালী বিলৰ পাৰ আচলতে লালিলাঙৰ সুৰেৰে উজ্জীৱিত হয়। এজাক লোকৰ কিৰিলিৰে আচলতে চৌপাশ মুখৰ হয়। আৰু কিন্তু সম্প্ৰতি এই বোমানী বিল অস্তিত্বৰ সংকটত এনেদৰে আচলতে ডাষ্টবিনত পৰিণত হৈছে ডিমৰীয়াৰ ঐতিহাসিক বোমানী বিল। আৰু বিভাগীয় কৰ্তৃপক্ষক শীঘ্ৰেই এই দুষ্কৃতিকাৰীসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ জনাইছে আহ্বান বিল পৰিচালনা সমিতিয়ে।